আমি আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ লৰা ইটো পৰ্যায়ত কেনেকৈ যাব পাৰে এতুলে আমিও চিন্তিত তেওঁলোক সকলোৱে কবই আৰু ময়ো যিমানখিনি ক'ব পাৰো কেইটামান কথা ক'ব নোৱাৰো বাকিখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবো দ্যাট ইজ গুড এনাফ তেতিয়া এনে প্ৰতিদিনেতো ডিফেন্ড কৰিব খুজিবই যে নহয় নহয় এইবোৰ একো নাই না এক্সাম্পল কৈছো দুই এখন পেপাৰে তেওঁক ডিফেন্ড কৰিব খুজিব কিন্তু সত্যটো সত্যই থাকিব এতিয়া কি হৈছে ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব মই এডভান্স কৈ দিছো ষ্টুডিঅ'ত জপিয়াব ক'ব ঠিক থাকিব কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে যেহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব মানুহৰ কাৰণে এতিয়া টকশ্বত কি হয় মই ক'ব নোৱাৰো কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা সেনসিটিভ ডকুমেন্টছ হ'ব